সকলে দুষ্কৃতিকাৰীক চিনাক্ত কৰিছে ইতিমধ্যে নাম যিখিনি গোটেইখিনি কংগ্ৰেছৰ কাৰ্যকৰ্তা হয়। গতিকে ইয়াৰ পৰাই প্ৰমাণ পায় আমাৰ যদি নিজৰ মানুহ যদি হল হয় যেতিয়া আপোনাক ধৰা গৈছে ডাইৰেক্ট গমে পোৱা গৈছে কংগ্ৰেছৰ কাৰ্যকৰ্তা। আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ বা বিশ্বাস আছে এনেকুৱা কাৰ্য কেতিয়াও সংগঠন নকৰে। এই সকলোখিনি কাৰ্যখিনি কংগ্ৰেছৰ পৰাই হৈ আছে। নিজৰ ওপৰতো এনেকুৱা কাৰ্য হৈ আছে। গতিকে ইয়াতে যি কথা কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল সদায় শৃংখলিতভাৱে কাম কাজ কৰি আহিছে। এনেকুৱা কাৰ্যত কেতিয়াও জড়িত নহয়। ইয়াতে সমবেত হৈছিলে আৰু যিটো গোলাঘাটৰ কাৰ্যটোৰ ওপৰত তেওঁলোকে দিয়া বুলি আমাক জনাইছে বা এইখন মই গ্ৰহণ কৰিছোঁ। ইমানেই তেওঁলোকৰ 200-300 মান হ'ব। আৰু আমি এতিয়া তেওঁলোকে শান্তিপূৰ্ণভাৱে ভংগ কৰিছে। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে ট্ৰেফিক জাম বা এনেকুৱা ধৰণৰ অশান্তি কাৰো একো নহয়। নমস্কাৰ। আজি যি এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ ইয়াত সকলো আহিছে, লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, বিশ্ববিদ্যালয় মণ্ডলৰ কাৰ্যকৰ্তাসকল আজি উপস্থিত হয় যি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী গোলাঘাটত যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী কনভয় গাড়ীত বটল দলিয়াইছিল তাৰ বাবে আজি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কংগ্ৰেছৰ গুণ্ডাগিৰি ইয়াত নচলিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তাই সহ্য কৰি নাথাকিব। এই আমাৰ সকলো কাৰ্যকৰ্তাকে আমাৰ ফালৰ পৰা সকীয়াই দিছে গুণ্ডাগিৰিক। যি গুণ্ডাগিৰি কংগ্ৰেছৰ সেই যাতে দ্বিতীয়বাৰ আৰু যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আজি আমি সকীয়াই দিছোঁ। সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই হাতাপতি ৰৈ নাথাকে। তেওঁলোকক আজিয়ে কৈছোঁ যাতে নেক্সট টাইম এনেকুৱা কাৰ্যৰ পৰিণত নকৰে। আমাৰ মূল বিষয়টো পৰৱৰ্তী কাৰ্যসূচী যিটো আমাৰ স্বনামধন্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আজি বটল মাৰি পেলাই যিটো কৰিলে, আমাৰ এই বিজেপিয়ে এই কাৰ্যৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী লৈছে। আৰু এই ধৰ্ণা কাৰ্যসূচী কৰি পেলাই আমি তেওঁক যিটো অপমানিত কৰিছে সেইটো আমি কংগ্ৰেছৰ ওপৰত আমি ন্যায় কৰিছে আৰু বিচাৰিছোঁ যে ন্যায় আমাক দিয়ক। কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ বিজেপি চৰকাৰে কেতিয়াও নকৰে। এইবোৰ কাৰ্যসূচী কংগ্ৰেছ চৰকাৰৰ দ্বাৰাই কংগ্ৰেছে লৈ অহা বুলি দাবী কৰা আজি সেই কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা এগৰাকী গৰিমামণ্ডিত মুখ্যমন্ত্ৰীৰ যি কনভয়, সেই কনভয়ক তেওঁলোকে যি ধৰণে পানীৰ বটলেৰে আক্ৰমণ কৰিলে সেইটো অতি গৰিহণাযোগ্য আৰু অতি দুৰ্ভাগ্যজনক যে অসমৰ ইতিহাসত কোন প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীক এনেদৰে কংগ্ৰেছৰ গুণ্ডা বাহিনী আক্ৰমণ কৰা ঘটনা ইতিহাসত লিপিবদ্ধ হ'ব। গতিকে আমি আজি ইয়াৰ মাজৰ পৰা কংগ্ৰেছৰ গুণ্ডা বাহিনীসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে ভাৰতবৰ্ষ স্বাধীন কৰা বুলি কৈ গৌৰৱ কৰি আহিছে, আজি আপোনালোকে এই অসমৰ আসন অলংকৃত কৰা অসমৰ জনসাধাৰণে দায়িত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কনভয়ক আপোনালোকে কি ধৰণে আক্ৰমণ কৰিলে। গতিকে আপোনালোকৰ যি মিথ্যাচাৰ জনসাধাৰণক আপোনালোকে যেনেধৰণে পতনা কৰি আহিছে সেই পতনা জনসাধাৰণে অনাগত 26 নিৰ্বাচনত আপোনালোকক ৰাইজে দিব বুলি দেখুৱাব বুলি আমি বিশ্বাসী। আৰু আমি সাৱধান কৰি দিব বিচাৰিছোঁ যে কংগ্ৰেছী কংগ্ৰেছী গুণ্ডা বাহিনীসকলক যে আপোনালোকে যদি অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰীক আপোনালোকে এনেধৰণে প্ৰতিবাদকাৰী নামত গুণ্ডাগিৰিৰে আপোনালোকে আক্ৰমণ কৰিব বিচাৰে, আমি কিন্তু বিজেপি কৰ্মী বহি নাথাকিম। আমি বিজেপি কৰ্মীয়ে হাত সাৱটি বহি নাথাকিম। গতিকে কংগ্ৰেছ কৰ্মীসকল আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে অসমৰ উন্নয়নৰ যি ত্বৰান্বিত গতিত মাননীয় মুখ্যমন্ত্ৰীয়ে আগবঢ়াই নিছে সেই ত্বৰান্বিত গতি আপোনালোকে হাতে হাত মিলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বিকশিত অসমৰ যাত্ৰাত আপোনালোকে হাত মিলাওক। তাৰ বাবে আপোনালোকক আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ আৰু সাৱধান বাণী শুনাইছোঁ, আপোনালোকে এই গুণ্ডাগিৰি অতি সোনকালে বন্ধ কৰক, অন্যথা আমি বিজেপি কৰ্মী হাত সাৱটি বহি নাথাকিম।